নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চামগুচিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিশ্ববাসীৰ বাবে মুকলি হ'ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। আৰু এই দ্বিতীয়টো টাৰ্মিনেল মুকলি কৰি ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ 11টাকৈ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী মোদীয়ে অসমত উপস্থিত হৈ কি বৃহৎ উপহাৰ দিলে বা কি ঘোষণা কৰিলে চাওঁ আহক। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ 11টাকৈ বৃহৎ উপহাৰ। বিশ্ববাসীৰ বাবে মুকলি হ'ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। আৰু আজি নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানাৰ ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ স্মাৰক পৰ্যবেক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ কাম আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গেলেপু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নতুন দলঙৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু কেইমাহমানৰ পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰোড। নুমলীগড় ইথানল প্ৰকল্প উপহাৰ দিছিল ৰাজ্যবাসীক। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এইসমূহ প্ৰকল্পৰ উদ্বোধন কৰিবলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ গংগা বৈছে অসমত। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এই বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ ঘটনা। হিন্দু যুৱকক দলবদ্ধভাৱে প্ৰহাৰ কৰি জ্বলাই দিলে মুছলমান লোকে। শুকুৰবাৰে এগৰাকী হিন্দু যুৱকক দলবদ্ধভাৱে প্ৰহাৰ কৰি জ্বলাই দিছিল একাংশ মুছলমান লোকে। আৰু এই সন্দৰ্ভত কঠোৰ একশ্যন আৰম্ভ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। মহম্মদ ইউনুছ চৰকাৰৰ কঠোৰ একশ্যন। বাংলাদেশৰ এই হিংসাত্মক ঘটনাৰ লগত জড়িত 7জনক গ্ৰেপ্তাৰ বাংলাদেশ পুলিচৰ। পৰৱৰ্তী খবৰ, মনৰেগা আছিল দেশৰ কৃষক আৰু বনুৱাৰ বাবে আকাশী সৰগ স্বৰূপ। কিন্তু নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই আইনখনৰ ওপৰত বুলডজাৰ চলাই দিলে। মনৰেগা আইন বা আঁচনিখন বিলুপ্ত কৰা সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা কৰি এই মন্তব্য কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ICC T20 বিশ্বকাপ 2026ৰ বাবে ভাৰতীয় দল ঘোষণা। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 15জনীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে। আৰু এই দলত স্থান লাভ কৰিছে উইকেট কিপাৰ বেটছমেন ঈশান কিষাণে। আৰু ইয়াৰ বিপৰীতে দলত স্থান লাভ নকৰিলে শুভমন গিলে। পৰৱৰ্তী খবৰ, 3 ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড মৰিগাঁও পক্সো আদালতৰ। কুবেদ আলীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা আদালতৰ। উল্লেখযোগ্য যে 2018 চনত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল ভোৰা গাঁৱৰ এই লোকজনে। এগৰাকী কিশোৰীৰ সৰ্বনাশৰ চেষ্টা কৰা অতুল বৰাকো 4 বছৰৰ কাৰাদণ্ড। লাহৰীঘাট থানাত 82/22 নম্বৰৰ গোচৰ ৰুজু হৈছিল অতুল বৰাৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত 4 বছৰৰ কাৰাদণ্ড বিহা হৈছে অতুল বৰাক। লগতে মুকবধিৰ কিশোৰীক ধৰ্ষণ কৰা ৰজনী দৈমাৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ। 2021 চনত ধৰ্ষণ কাণ্ডৰ পিছত পলায়ন কৰোঁতে গুলীবিদ্ধ হৈছিল এইগৰাকী ৰজনী। আৰু মৰিগাঁও পক্সো আদালতে এই 3গৰাকী অভিযুক্তক সশ্ৰম কাৰাদণ্ড বিধিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। আদানী গ্ৰুপে অসমত বিনিয়োগ কৰিব 1 লাখ কোটি টকা। কৰ্মসংস্থাপন লাভ কৰিব ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে। অসমত বব বিকাশৰ গংগা। অসমত উপস্থিত হৈ এই ঘোষণা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা কামপুৰৰ ৰেল দুৰ্ঘটনাক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ঘটনা সন্দৰ্ভত ৰেলৰ ইঞ্জিন আৰু দুজন চালকক আটক। কামপুৰত সংঘটিত হোৱা শোকাবহ ৰেল দুৰ্ঘটনাত 7টাকৈ বন্য হস্তীৰ মৃত্যুৰ খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উজনিৰ পৰা নামনিলৈ হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ কামপুৰত সংঘটিত এই ঘটনাৰ তদন্তৰ নিৰ্দেশৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে বন বিভাগে দুৰ্ঘটনা সংঘটিত কৰা ৰেলখনৰ ইঞ্জিনৰ লগতে দুগৰাকী চালকক আটক কৰে। উল্লেখ কৰা প্ৰয়োজন যে শনিবাৰে পুৱতি নিশা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছিল 7টাকৈ বন্য হস্তীৰ। পৰৱৰ্তী খবৰ, অসমত উপস্থিত হৈ কংগ্ৰেছক খুৰদাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কয় যে স্বাধীনতাৰ পূৰ্বে গোপীনাথ বৰদলৈয়ে অসমক বচাইছিল, কিন্তু তাৰ পাছত কংগ্ৰেছে অসম বিৰোধী আৰু দেশ বিৰোধী কাম কৰা আৰম্ভ কৰে। বৰঝাৰৰ ৰাজহুৱা সভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলৰ 4.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ অনুভূত হৈছে এই মৃদু ভূমিকম্পৰ জোকাৰণি আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি। অৱশ্যে এই ভূমিকম্পত হোৱা নাই কোনো ধৰণৰ ক্ষয় ক্ষতি। এই ভূমিকম্পৰ কম্পন আপোনাৰ অঞ্চলত অনুভূত হৈছে নে নাই বা আপুনি গম পাইছেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক ৰেকৰ্ড। এইবাৰ সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হ'ল নৰেন্দ্ৰ মোদী। 2014 চনৰ পৰা 18 বাৰ অসম ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বৰ্তমানলৈকে অসমৰ 25টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, অসমৰ বিকাশ কংগ্ৰেছৰ এজেণ্ডাতে নাছিল। কংগ্ৰেছে কৈছিল অসম তথা উত্তৰ পূবলৈ কিয়নো যাব লাগে। কংগ্ৰেছে কৈছিল অসমত আধুনিক ৰেল বিমানৰ কি দৰকাৰ। কংগ্ৰেছে 7 দশক ধৰি অসমৰ সৈতে ভুল কৰিছে আৰু মোদীয়ে সেই ভুল এটা এটাকৈ শুধৰাইছে। অসমৰ সৈতে এতিয়াহে ন্যায় হৈছে। অসমত উপস্থিত হৈ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, আমি 2047 ভাৰতৰ বাবে কাম কৰি আছোঁ। বিকশিত ভাৰতত প্ৰতিখন ৰাজ্যৰ সমান অৱদান থাকিব লাগিব। অসম আৰু উত্তৰ পূবে আমাৰ এই লক্ষ্যৰ নেতৃত্ব দিছে। ভাৰতৰ বিকাশৰ নতুন প্ৰৱেশদ্বাৰ হৈছে অসম। ব্ৰহ্মপুত্ৰত নিৰ্মিত দলংসমূহে যাতায়াত যোগাযোগ শক্তিশালী কৰিছে আৰু মোৰ এটা কাৰ্যকালতে ব্ৰহ্মপুত্ৰত 4খন দলং সম্পূৰ্ণ হৈছে আৰু ৰেলৱেৰ ক্ষেত্ৰতো ক্ৰান্তিকাৰী পৰিৱৰ্তন আহিছে। অসমত উপস্থিত হৈ এই বৃহৎ মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।